আপুনি মাতিছিল? মাতিছিলো। আজি মোৰ সৰু বোৱাৰী আহিব। চহৰত মোৰ ল'ৰাই মন্দিৰতে মোৰ সৰু বোৱাৰীৰ লগত বিয়া কৰালে। আৰু এতিয়া তাৰ চাকৰিটো যেতিয়া গাঁৱলৈ ট্ৰেন্সফাৰ হৈছে, আমাৰ ঠাইলৈ, আমাৰ জিলালৈ সি আহিব। আৰু সি ঘৰৰ পৰাই অহা যোৱা কৰিব আৰু এইখন ঘৰতে সৰু বোৱাৰী থাকিব। গতিকে আজিৰ পৰা ঘৰৰ পৰিৱেশ সলনি হ'ব। কি সলনি হ'ব মা? আজিৰ পৰা মোৰ সৰু বোৱাৰী মোৰ লগত কথা পাতি বহি থাকিব। তাইক চাহ জলপান সময়মতে খোৱাৰ যোগাৰ দিয়া দায়িত্ব তোমালোক দুজনী। তুমি এইখন ঘৰৰ ডাঙৰ বোৱাৰী, গতিকে দায়িত্ববোৰ পালন কৰিবা। লগতে মীনাই তোমাক সহায় কৰিবলৈতো আছেই। হ'ব মা, আপুনি চিন্তা নকৰিব। সৰু বোৱাৰীক আহি ল'বলৈ দিয়ক। তাৰ পিছত তাই চাব, অলপো বেয়া নাপায়। তাই বেয়া পাবও নোৱাৰিব। তাই চহৰৰ ছোৱালী, কাম বন কৰিব নাজানে। তাইক মৰমত ৰাখিব লাগিব। আৰু মোৰ ডাঙৰ ল'ৰাটো চাকৰি বুলিবলৈ একো নাই। দেউতাকৰ উপাৰ্জনেৰেই খাই থাকে। গতিকে মোৰ ডাঙৰ ল'ৰা সেই দোকানখনৰ বাহিৰে উপাৰ্জন বুলিবলৈ একো নাই। দোকানখনত কেতিয়াবা বিক্ৰী যায়, কেতিয়াবা নাযায়। মোৰ সৰু ল'ৰাই চাকৰি কৰে। আৰু এতিয়া সৰু বোৱাৰীৰ হাজবেণ্ডে চাকৰি কৰিব, মানে মোৰ সৰু ল'ৰাই চাকৰি কৰিব আৰু বোৱাৰীয়ে ঘৰৰ কাম বন কৰিব, এইটো কেতিয়াও হ'ব নোৱাৰিব। মোৰ সৰু বোৱাৰী মোৰ দৰে বহি থাকিব। ঘৰৰ কাম তুমি কৰিব লাগিব। মীনাৰ লগত লগ হৈ ঘৰৰ সমস্ত কাম তুমি কৰিব লাগিব, ডাঙৰ বোৱাৰী। হ'ব মা, আপুনি একো চিন্তা নকৰিব। মীনা, তই শুনিছ নহয়? মোৰ সৰু বোৱাৰী যদি কামত লগা দেখো নহয়, কথা বেয়া হ'ব কিন্তু। আপুনি চিন্তা নকৰিব। ঘৰৰ কামখিনি মই আৰু ডাঙৰ বৌয়ে ভগাই ল'ম। এতিয়া যা। মোৰ সৰু বোৱাৰী আৰু সৰু ল'ৰা আহি পোৱালৈ বিধে বিধে ৰান্ধি থ। তাহাঁত ভাত খোৱা সময়তে পাবহি। মা, বজাৰ কৰিব লাগিছিল নহয়। মাছ মাংস আনিব লাগিছিল নহয়। এই ডাঙৰ ল'ৰাক মাতি দে, মই পইচা দিওঁ, সি আনক গৈ। হ'ব বাৰু মা। নবৌ, কথা এটা কওঁ, বেয়া নাপাব হ'লে। আপোনাৰ নিচিনা বোৱাৰী এজনী এইখন ঘৰৰ মানুহে সহজতে নাপায়। আপুনি সঁচাকৈ বহুত ভাল। মই দেখিছো নহয়, আপুনি বিয়া হৈ অহা আগৰ পৰা মই এইখন ঘৰত আছো কাম বন কৰি। কিন্তু আপুনি অহাৰ পৰা ঘৰখন কিমান সুন্দৰকৈ চলাইছে মই দেখিছো। আপোনাৰ মৰমবোৰ কোনেও বুজি নাপায়। আপুনি ছাৰৰ কিবা এটা হ'লে, বাইদেউ কিবা এটা হ'লে যিদৰে প্ৰতিপাল কৰে, তেওঁলোকক যিদৰে সন্মান কৰে, আপোনাক বহুত মৰমত ৰাখিব লাগিছিল। কিন্তু আপুনি তেওঁলোকৰ মৰমৰ বোৱাৰী এতিয়ালৈকে হ'ব পৰা নাইকিয়া। ছাৰৰ কথা বাৰু নকওঁ, ছাৰ বিজনেছত ব্যস্ত থাকে, সেইবাবে ছাৰে ঘৰত কি হৈ আছে নাজানে। আপোনাক বাৰু ভালদৰেই মাতবোল কৰে। কিন্তু বাইদেৱে সৰু বোৱাৰী আহিব বুলি এতিয়া যিমানবোৰ লেকচাৰ দিছে নহয়, আপোনাৰ কথাও যদি এবাৰ ভাবিলেহেঁতেন। দাদাৰ চাকৰি নাই হয়, কিন্তু দাদাইও ঘৰখনৰ কিমানবোৰ কাম কৰে, আৰু আপুনিও কৰে। এতিয়া আকৌ সৰু বোৱাৰীয়েহে ৰাণীৰ দৰে খাবলৈ পাব এইখন ঘৰত। হ'ব দিয়া মীনা, এইটোনো কি ডাঙৰ কথাটো। ঘৰখন মাথো মিলি জুলি থাকিলেই হ'ল আৰু। আচলতে এখেতৰ চাকৰি নাই যে, দোকানখনতে যি ইনকাম হয়, সেইবাবে মাহঁতৰ খং। সৰুৰ পৰা ভালদৰে পঢ়ুৱালে, কিন্তু তেখেতে চাকৰি নকৰো বুলিয়ে নকৰে। সেই কথাটোতেও দাদাই চাকৰি নকৰে, দোকানকে দি থাকো বুলি কৈছে। সেইটোত আমনি পাবলগীয়ানো কি আছে? আৰু দাদাই ইচ্ছা কৰিলে এতিয়াও চাকৰি পাব। দাদা বহুত ভালচোন, বহুত চোকা। হ'ব দিয়া এতিয়া। মই দাদাক ক'লো নহয়, মাৰ পৰা পইচা লৈ তেখেত গ'ল বজাৰ কৰিবলৈ। মাছ মাংস আনিব, আমি বনাম এতিয়া দেই। আপুনি বহুত ধুনীয়া ৰান্ধে, মই আপোনাক যোগাৰ কৰি দিম, আপুনি ৰান্ধিব দেই বৌ। হ'ব দিয়া, ময়ে ৰান্ধিম বাৰু। বৌ, আৰু এটা কথা কওঁনে? কোৱাচোন মীনা। এই সৰু নবৌজনীক মই ফটোত দেখিছো নহয়, আপোনাৰ দৰে নহয়, দেখিবলৈও বেয়া। চহৰীয়া ছোৱালী আৰু মুখত এসোপামান মেকআপ কৰিহে চাগে ধুনীয়া হৈ আহে। দেখিবলৈ বৰ ভাল নহয়। আপুনি ফটো দেখিছেনে নাই? দেখিছো। মানুহৰ চেহেৰাক লৈ এইদৰে ক'ব নাপায় নহয় মীনা। হ'ব দিয়া, তেওঁক ভগৱানে সেইদৰে চজিলে আৰু মোক এইদৰে। সেইটো বাৰু হয় বৌ। বৌ, এটা কথা। আপুনি এখন ঘৰৰ মানুহক যিমান সন্মান কৰে, যিমান মৰম কৰে, সেই চহৰীয়া বোৱাৰীজনী আহি সেই সন্মান আৰু মৰম কেতিয়াও নকৰে। এদিন আপুনি গম পাব, সেই সৰু বোৱাৰীৰ পৰা, যিজনী সৰু বোৱাৰীক বৰ মৰম কৰে, মৰমৰ বোৱাৰী বুলি ভাবে, সেই সৰু বোৱাৰীৰ পৰা এদিন বহুত বেয়াকৈ লাজ পাব। তেতিয়া উপলব্ধি কৰিব
যে ডাঙৰ বোৱাৰীহে তেখেতসকলৰ মৰমৰ বোৱাৰী। হ'ব হ'ব মীনা, আমি কামত লাগো। মায়ে আমি দুজনীয়ে কথা পতা দেখা পালে বা শুনিলে খং কৰিব। হ'ব। বৌ, পাহি উঠিলা? উঠিলো। আপুনি কিমান সময়ত উঠিলে? আপুনি চাগে বহুত জলদি উঠিলে। মই ৰাতিপুৱা 5টা বজাতে উঠিলো। মাই গড, এতিয়াতো 11:30 হৈছে। আপুনি 5 AM উঠিছে। মাই গড। আপোনাক এটা কথা কওঁ বৌ। কোৱাচোন পাহি। আপুনি এই ঘৰখনত চাকৰণীৰ দৰে কিয় কাম কৰি থাকে? আৰে এইখন ঘৰত চাকৰণীটো মীনা হয় ন, কিন্তু আপুনি ইমানবোৰ কাম কৰে, মীনাৰ লগত লাগি পাকঘৰতো ইমানবোৰ কাম কৰে। আপুনি কিয় চাকৰণীৰ দৰে থাকে? ঘৰৰ কাম কৰোঁতে চাকৰণী বুলি নকয় নহয়। ঘৰখনৰ কামবোৰ মিলা প্ৰীতিৰে সকলোৱে কৰিলেই হ'ল। আচলতে মই কাম বনবোৰ কৰি ভালেই পাওঁ দিয়াচোন। মই জানো দাদাৰ চাকৰি বাকৰি একো নাই বাবে বুঢ়ীয়ে আৰু বুঢ়াই আপোনালোকক সিমান ভাল নাপায়। আমাক বেছি ভাল পায় ন, কাৰণ মোৰ মিষ্টাৰৰ মানে সৰু পুতেকৰ চাকৰি আছে যে। আৰু আপোনালোকক ভাল নাপায় বাবে আপোনালোকক এইবোৰ ঘৰুৱা কামত লগায়। মোকতো ৰাণীৰ দৰে বহি থাকিবই কয়। চাহ কাপো মোক মুখৰ আগত আপোনালোকে দিয়ে। হ'ব দিয়া, তুমি মোৰ ভণ্টিৰ লগৰ ভণ্টি। তোমাৰ বাবে কিবা এটা কাম কৰিবলৈ মোৰ বেয়া পাবলগীয়া একো নাথাকে। এই বুঢ়ী ইমান ভাল নহয় জানেনে? ইহঁতৰ মাক গৰাকী একেবাৰে বেয়া। মানুহজনী বহুত অহংকাৰী। মই মানুহজনী ফাৰ্ষ্ট লগ পায়ে গম পাইছো। মানুহজনী স্বাৰ্থপৰ হয়, স্বাৰ্থপৰ। সৰু পুতেকে জব কৰে, সেইবাবে সৰু পুতেকক বেছি ভাল পায়। আগলৈ সৰু পুতেকে চাব বুলি, কিন্তু এনেকুৱা কেতিয়াও নহয়। মই বুঢ়া বুঢ়ী আলপৈচান ধৰি ইয়াত মোৰ মিষ্টাৰক থাকিবলৈ নিদো। সি মাথো 5 yearsৰ বাবেহে ইয়ালৈ ট্ৰেন্সফাৰ হৈছে। 5 yearsৰ পিছত আমি পুনৰ চহৰত যাম। সেয়া কি কৈছা তুমি পাহি? মাক দেউতাকক বুঢ়া বয়সত দায়িত্ব লোৱাটো সন্তানৰ দায়িত্ব। তুমি সেই দায়িত্বৰ পৰা ভাইটিক বঞ্চিত নকৰিবা। সেইটো কোৱা নাই যে আমি মা দেউতাৰ দায়িত্ব নলওঁ, আমিও ল'ম। কিন্তু তুমি এনেকুৱা কথাবোৰ মনলৈ নানিবা। নিজৰ মা দেউতাৰ দৰে ভাবিবা। কি? নিজৰ মা দেউতাৰ দৰে এই বুঢ়া বুঢ়ীক ভাবিম মই? এয়া কেতিয়াও নহয়। নিজৰ মা দেউতা ক'ত আৰু ইহঁত ক'ত? নিজৰ মা দেউতাই মায়ে কষ্ট কৰি জন্ম দিছে, প্ৰতিপাল কৰি ডাঙৰ কৰিছে। আৰু পাপায়ে বহুত কষ্ট কৰি টকা উপাৰ্জন কৰি আমাক প্ৰতিটো বস্তুৰে অভাৱ নোহোৱাকৈ ৰাখিছে। আৰু ইহঁতে মোৰ বাবে কৰিছে কি? আজিলৈকে কিবা কৰিছেনে? মই নিজৰ মা দেউতাৰ ঠাই ইহঁতক কিয় দিম? হয়, তেখেতসকলে আমাক প্ৰতিপাল কৰি ডাঙৰ কৰা নাই, কিন্তু আমাৰ স্বামী দুজনকতো কৰিছে। আমাৰ স্বামী দুজনক আমি পাইছো তেখেতসকলৰ বাবে। মই এইবোৰ নামানো দেই। আপুনি সতী সাবিত্ৰীৰ দৰে পূজা কৰি থাকিব, মই নকৰো। 5 yearsৰ পিছত আমি ইয়াৰ পৰা গুচি যাম আৰু বছৰেকৰ মূৰত এদিন আহি ইয়াত খবৰ এটা ল'মহি। তাৰ বাহিৰে ইয়ালৈ অহা নহ'ব। মোৰ এইবোৰ একেবাৰে ভাল নালাগে। ফেমিলিৰ লগত থাকি মই একদম বেয়া পাওঁ। সেই 5 বছৰ নোৱাৰাতহে থাকিম আৰু। কি? তুমি মানে অকলশৰে ভাল পোৱা? মোৰ মিষ্টাৰ, মই আৰু আমাৰ হ'বলগীয়া আহিবলগীয়াসকল আমি এটা ফেমিলি হয় ন। এই বুঢ়া বুঢ়ী মানে মাক বাপেকৰ বুজাবোৰ কিয় কঢ়িয়াম? মাক দেউতাক বুজা বুলি নকবা। মইতো কমেই। মোৰ বাবে তেখেতসকল বুজায়েই হ'ব। অ'কে, বহুত লেকচাৰ দিলো আপোনাক। আহিছো মই। হে ভগৱান, পাহিয়ে এইবোৰ কি কথা ক'লে? সিৰ মনত মা দেউতাৰ প্ৰতি এনেকুৱা ভাৱ আছে? পাহিয়ে নিজৰ মা দেউতাৰ দৰে শহু শাহুক ভাবিব নোৱাৰে। পাহিৰ মনোভাৱবোৰ বহুত বেয়া। মই বেয়া পাইছো শুনি। এয়া পাহিয়ে ভুল কৰিছে। তাইৰ মনোভাৱবোৰ ভুল। এয়া একেবাৰে ভুল কৰিছে, বা আগলৈ ভুল কৰিব তাই। মায়ে তাইক বহুত মৰম কৰে। মাৰ মৰমৰ বোৱাৰী পাহি। আৰু যদি মায়ে এইবোৰ কথা গম পায়, বৰ কষ্ট পাব। মোক পাহিয়ে কোৱা কথাবোৰ মই কাকোৱে নকওঁ। মোৰ মনতেই থাকিব। মাথো পাহিক মই বুজাম, কিজানি তাইৰ মনৰ ভাৱবোৰ সলনি হয়ে। কি হ'ল মা? আপুনি মোক ভিতৰলৈ মাতি আনিছে আৰু এইদৰে আপোনাৰ ওচৰত সমানত বহুৱাইছে, মোৰ হাতত হাত ধৰিছে আৰু আপোনাৰ চকু কেইটাও চলচলীয়া। মা, আপোনাৰ কিবা গা বেয়া লাগিছে নেকি? মা, কিবা অসুবিধা পাইছে যদি কওকচোন। কি হৈছে মা? অনুশোচনাত ভুগিছো মই ডাঙৰ বোৱাৰী। মই মোৰ ভুলৰ অনুতপ্ত হৈছো। কি ভুল মা? আপুনিনো কি ভুল কৰিলে?
তুমি এইখন ঘৰলৈ বিয়া হৈ অহা দিন ধৰি আজি পৰ্যন্ত মই কেৱল তোমাক টানকৈ মাত দিছো আৰু দিনৰ দিনটো কাম কৰিবলৈকে লগাইছো। তাৰ পৰিৱৰ্তে সৰু বোৱাৰীক মই সমানে সমানে মোৰ লগত বহুৱাইছো, এখনো কাম কৰিব দিয়া নাই, বহুত মৰমত ৰাখিছো। মই এয়া তোমাৰ লগত অন্যায় কৰিছো। মা, মই ঘৰখনৰ ডাঙৰ বোৱাৰী, ঘৰখনৰ কামবোৰ কৰিবতো মই লাগিবই, সেয়া জানো মোৰ দায়িত্ব নহয়? আৰু মোক সহায় কৰিবলৈ মীনাক্ষীক আপোনালোকে ৰাখিছে। মই দুজনী বোৱাৰীৰ মাজত পাৰ্থক্য আনিলো। সঁচা, দুয়োজনী বোৱাৰীৰ মাজত পাৰ্থক্য আছে, কিন্তু মই ভবা মই অনা পাৰ্থক্যটো বৰ বেয়া পাৰ্থক্য। তুমি দেৱী সদৃশ এজনী ভাল বোৱাৰী আৰু সৰু বোৱাৰী স্বাৰ্থপৰ অহংকাৰী আত্মগৌৰৱী এজনী বোৱাৰী। কিন্তু মই তোমাক কোনোদিন মৰমত মাত এষাৰো দিয়া নাই। সৰু বোৱাৰীক মোৰ মৰমৰ বোৱাৰী কৰি ৰাখিলো, কিন্তু কালি সৰু বোৱাৰীৰ মনৰ কথাবোৰ শুনিলো। সৰু বোৱাৰীয়ে আমাক লৈ কি ভাবে, তাইৰ ভৱিষ্যতৰ প্লেন কি, সেই সকলোবোৰ শুনিলো। তোমালোকক যি কৈ আছিলে সকলোবোৰ শুনিলো মই। সেয়া শুনাৰ পিছত মই মোৰ ভুলৰ অনুশোচনা কৰিছো। মই এইটো ক'ব বিচাৰিছো যে মোৰ মৰমৰ বোৱাৰী কেৱল তুমিহে। সেনেকৈ নকব মা, সৰু বোৱাৰীয়ে শুনিলে কষ্ট পাব। আৰু মা, আপোনাৰ মৰমৰ বোৱাৰী আমি দুয়োগৰাকী হ'ব বিচাৰো। মোক মৰমৰ বোৱাৰী কৰি সৰু বোৱাৰীক অৱহেলা কৰাটো মই নিবিচাৰো। মা, আমি আপোনাৰ প্ৰতি থকা দায়িত্ববোৰ সদায় পালন কৰি যাম। সৰু বোৱাৰীয়ে পালন কৰিলেও নকৰিলেও মোৰ আপোনাৰ প্ৰতি থকা দায়িত্ববোৰ মই পালন কৰিম। মা, মই জানো কালি মই সৰু বোৱাৰীৰ কথাবোৰ শুনাৰ পিছত সকলোবোৰ কথা তোমালোকৰ দেউতাক ক'লো। দেউতা আৰু মই সেইটোৱে উপলব্ধি কৰিলো, তোমাক অনাৰ দিন ধৰি আজি পৰ্যন্ত তুমি আমাৰ বাবে যিমানখিনি কৰিছা সেই সকলোবোৰ মনলৈ আহিছে, আৰু আমি অনুশোচনাত ভুগিছো যে কিয় তোমাৰ লগত বেয়া ব্যৱহাৰ কৰি সৰু বোৱাৰীক মৰমৰ বোৱাৰী বুলি আঁকোৱালি ললো। এতিয়া বুজিছো যে মৰমৰ বোৱাৰী কেৱল তুমি আমাৰ মৰমৰ বোৱাৰী। অৱশেষত আপুনি বুজি পালে যে ডাঙৰ বৌ আপোনাৰ মৰমৰ বোৱাৰী। আচলতে এইখিনি মোৰ প্লেনেই আছিল। কালি যে মই আপোনাক কথাবোৰ কৈছিলো বৌ, সেই কথাবোৰ আপোনাক মই এই কাৰণেই কৈছিলো যাতে এই কথাবোৰ মায়ে শুনে। মা মোৰ পিছে পিছে আহি আছিল মই জানো, আৰু মা আহি থকা বাবে মই এই কথাবোৰ আপোনাক কৈছিলো যাতে মায়ে শুনক। মায়ে শুনি এইটো বুজক যে ডাঙৰ বোৱাৰী তেওঁলোকৰ বাবে কি। মই এইখন ঘৰলৈ অহা দিন ধৰি আজি পৰ্যন্ত কেৱল আপোনাক এইখন ঘৰৰ চাকৰণীৰ দৰে কাম কৰি থকা দেখিছো। না কাৰোবাৰ পৰা মৰমৰ মাত এষাৰ পাইছে, না কোনোবাই মৰমত আপোনাক একেলগে বহি খাবলৈ দিছে বা আপুনি খাইছে নে নাই খবৰ ৰাখিছে। আপুনি এই ঘৰখনৰ বাবে বহুত কৰিছে। আগতেও আপুনি যে এই ঘৰখনৰ বাবে বহুত কৰিছে, আপোনাৰ দেউৰ অৰ্থাৎ মোৰ হাজবেণ্ডে মোক কৈছে। ইমানখিনি আপুনি কৰাৰ পিছতো আপুনি কাৰো মৰমৰ বোৱাৰী হ'ব নোৱাৰিলে এই কাৰণেই যে আপোনাৰ হাজবেণ্ডে জব নকৰে আৰু আপুনি গাঁৱৰ দুখীয়া ঘৰৰ পৰা বিয়া হোৱা ছোৱালী। মোৰ মাৰ ঘৰৰ দৰে যদি আপোনাৰ মাৰ ঘৰৰ আৰ্থিক অৱস্থা ভাল হ'লহেঁতেন, এই ঘৰখনলৈ অহা দিন ধৰি আপুনি এইখন ঘৰৰ মৰমৰ বোৱাৰীয়ে হ'লহেঁতেন। কিন্তু সেয়া যে নহয়, আৰু আপোনাৰ হাজবেণ্ডে চাকৰিও নকৰে, সেইবাবে এইখন ঘৰৰ আপুনি মৰমৰ বোৱাৰী হ'ব পৰা নাছিল। কিন্তু এওঁলোকৰ চকু খুলি দিয়াটো, মনৰ চকু খুলি দিয়াটো মোৰ দায়িত্ব বুলি ভাবিলো। সিমান দিনে মই এইখন ঘৰত দেখি আহি সহ্য কৰিব পৰা নাছিলো। মই পাকঘৰত কিবা এটা কাম কৰিবলৈ যাব ওলালে, চাহ একাপ নিজৰ বাবে বনাব ওলালেও মায়ে মোক বাধা দিয়ে। কিন্তু একে বোৱাৰী আপুনি দিনৰ দিনটো কাম কৰাৰ উপৰিও ৰাতি মাৰ ভৰি পৰ্যন্ত মালিচ কৰিব লাগে। আৰু মই মনতে ভাবিলো সেদিন মই মাহঁতক উপলব্ধি কৰাম যে মই তেওঁলোকৰ বাবে উপযোগী বা মই তেওঁলোকৰ মৰমৰ বোৱাৰী নহয়। তেওঁলোকৰ মৰমৰ বোৱাৰী সেই গৰাকীহে যি গৰাকীক তেওঁলোকে ইমান দিনে অৱহেলা কৰি আহিছে। আৰু এতিয়া মোৰ সেই কথা কেইষাৰতে মাহঁতে উপলব্ধি কৰিলে, বুজি উঠিলে যে তেওঁলোকৰ ডাঙৰ বোৱাৰী তেওঁলোকৰ বাবে কিমান বিশেষ। তাৰ মানে তুমি এইখিনি এক্টিং কৰিছিলা। কিন্তু এতিয়া মোৰ সঁচাটো জানিও আপুনি ডাঙৰ বৌক অৱহেলা কৰিব নোৱাৰে, কাৰণ আপুনি অন্তৰৰ পৰা অনুশোচনা কৰিছে যে ডাঙৰ বৌ প্ৰকৃততে কি হয় বা আপোনালোকৰ বাবে কিমান বিশেষ। ময়ো ইমান বেয়া নহয়।
মই আপোনালোকৰ মৰমৰ বোৱাৰী আছিলো বা সদায় থাকি মই সেইটো জানো, কিন্তু ডাঙৰ বৌকো আপোনালোকে মৰমৰ বোৱাৰী হিচাপে আঁকোৱালি লোৱাটো মই বিচাৰিছো। তুমি মোৰ বাবে সিমানখিনি কৰিছা, নিজকে বেয়া সজাইছা? কৰিব লাগিব, কাৰণ আপুনিতো মোক এইখন ঘৰলৈ অহা দিন ধৰি নিজৰ ভণ্টিৰ দৰেই ভাবিছে, সেইদৰেই শুশ্ৰূষা কৰি আহিছে। আৰু তেনেকুৱা এগৰাকী দেৱী সদৃশ মানুহক মই ভাল কৰাটো, কোনোবাই মৰম কৰাটো কিয় নিবিচাৰিম কওকচোন? বহুত ভাল কৰিলা সৰু বোৱাৰী, তুমি সেই কেষাৰ কথা কৈ মোক উপলব্ধি কৰালা যে ডাঙৰ বোৱাৰীৰ লগত আমি কিমান অন্যায় কৰি আছিলো। আজিৰ পৰা মোৰ এজনী নহয় মৰমৰ বোৱাৰী, মোৰ দুয়োজনী বোৱাৰীয়ে মোৰ মৰমৰ বোৱাৰী। মা, সেইটোৱেই বিচাৰিছিলো মই মা, যাতে আমি দুয়োজনী বাই ভনী আপোনাৰ মৰমৰ বোৱাৰী হ'ব পাৰো। বৌয়েতো মোক নিজৰ ভণ্টিৰ দৰে ভাবে, আৰু আজিৰ পৰা বৌক মই নিজৰ বা পাতি লৈছো, আৰু মই বৌ বুলি নহয় বা বুলি মাতিম। হ'ব পাহি, মোৰ বহুত ভাল লাগিছে যে মই মাৰ মৰমৰ বোৱাৰী হ'ব পাৰিছো। তোমালোক দুয়োজনী মোৰ মৰমৰ বোৱাৰী। মোক ক্ষমা কৰি দিবা ডাঙৰ বোৱাৰী। এতিয়া আৰু ক্ষমা নিবিচাৰিব মা, আমি আপোনাৰ বোৱাৰী হৈ নহয় জীয়াৰী হৈ থাকিম আপোনাৰ লগত সদায়।